কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই, মোৰো ভাল। আজি ধুনীয়া স্পেচিয়েল চাহ বনাই খুৱাই দেখুৱাম। চাহ হৈছে তুলসী পাতৰ চাহ। তুলসী পাতৰ আগ ছিগিব নাপায়, গতিকে পাত ছিগিছোঁ আৰু ধুনীয়া কৰি চাহ বনাম। ইয়াৰ লগতে আদা গোলমৰিচ আগতীয়াকৈ মই দি দিছোঁ, উতলিবলৈ দিছোঁ। যিহেতু উতলা হৈ গ'ল, গতিকে গেছটো কমাই দিছিলোঁ আৰু তুলসী পাত দি দিছোঁ। তুলসী পাত দিয়াৰ পিছত অলপ সময় বইল হ'ব দিব লাগিব আৰু বইল হৈ গ'ল। নিমখ দিব লাগিব, কিঞ্চিত নিমখ দিলেহে ইয়াৰ সোৱাদ হয়, গতিকে অকণমান নিমখো দি দিছোঁ আৰু অকণমান সময় উতলিব দিব লাগিব। এই চাহ খালে যাৰ মূৰৰ বিষ, চৰ্দি, কাহ, জ্বৰ, মূৰৰ বিষ যাৰ থাকে সকলোৰে ভাল হৈ যায়। লগতে চাহপাত দি দিছোঁ আৰু এইফালে গৰম গৰম চুজি বনাই থৈছোঁ, অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। আজি চুজি চাহ হ'ব। আৰু লগতে চাহ উতলি গ'ল। চাহ কিয় কম জানেনে? চাহ এক বাতি মাৰ কাৰণে উলিয়াই থৈছোঁ। মায়ে ৰাতিপুৱা নিমখ চাহ খায় যিহেতু, গতিকে নিমখ চাহ এক বাতি উলিয়াই থৈছোঁ। লগতে আমাৰ কাৰণে চাহপাত হৈ গ'ল ধুনীয়া কৰি। চাহপাতে কালাৰ ধুনীয়া হৈছে। লগতে চেনি দি দিছোঁ, অলপ পাতল চেনি দিছোঁ আৰু পাতলকৈ, বেছি মিঠা নাখাওঁ আমি। লগতে ধুনীয়া কৰি হৈ গ'ল। আৰু ৰাতিপুৱা গোটেই দিনটো গৰম, গতিকে ৰাতিপুৱাই মায়ে তামোল পাৰিলোঁ। মায়ে বুটলি আছে। মাক কৈছোঁ মা তই তামোলখিনি বুটল। ওচৰতে খুৰীজনীয়ে চাই আছে, মায়ে তামোল বুটলি দিছে। আৰু এটা কথা জানেনে? প্ৰত্যেকৰে ঘৰত এজনী ডক্তৰ থাকে। ডক্তৰজনী কোন জানেনে? ডক্তৰজনী মায়ে সকলো সময়তে গম পায় কাৰ কি হৈছে। ল'ৰাৰ যিহেতু মূৰৰ বিষ, চৰ্দি, কাহ গতিকে আজি মই ধুনীয়াকৈ তুলসী পাতৰ চাহ বনাই খুৱাম ল'ৰাটোক। আৰু লগতে এয়া হৈ গ'ল, বেটাক দিছোঁ গৰম গৰম চুজি আৰু ৰঙা চাহ খাবলৈ।